চোৰাং গৰু সৰবৰাহকাৰী নতুন কৌশল বাংলাদেশলৈ গৰু সৰবৰাহৰ বাবে চোৰাং সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰিলে গংগাধৰ নদীৰ পথ বাৰিষা কালত নদীৰ পথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰিলে কম খৰচ হয় সেয়ে গংগাধৰ নৈৰ পানী বৃদ্ধি হোৱাৰ লগে লগে চোৰাং গৰু সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰে গংগাধৰ নদীৰ পথ আজি পুৱতি নিশা গোলোকগঞ্জ আৰক্ষীৰ থানাৰ টহলদাৰী আৰক্ষী বাহন চোৰাং গৰুৰ সৰবৰাহকাৰীয়ে গৰু ভৰ্তি নাওখন থৈ পলায়ন কৰে কানুৰী প্ৰথম খণ্ডৰ ঘাটপাৰ শ্মশানত নাওখন উদ্ধাৰ কৰি গোলোকগঞ্জ আৰক্ষীক খবৰ দিয়ে গোলোকগঞ্জ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নাওখনৰ পৰা 9টাকৈ গৰু উদ্ধাৰ কৰে উল্লেখযোগ্য যে চোৰাং গৰু সৰবৰাহকাৰীয়ে নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰি যিকোনো উপায়েৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰা অব্যাহত ৰাখিছে কি হ'ল আজি ঘটনাটো হ'ল এই ৰাতি ভৰ 4টা মানত আমাৰ কানুৰী ঘাটপাৰ শাসনত এই যে মাছমৰীয়াই মাছ মাৰি থকা অৱস্থাত এখন লৌকা 9টামান গৰু দেখা পালে আৰু তাত কোনো মানুহ নাই মাছমৰীয়াই মানে কি লৌকাখন ওচৰতে ধৰি আনি মোক খবৰ কৰিলে মই লক্ষীমাৰী জিপিৰ প্ৰেচিডেণ্ট দায়িত্বভাৰ মই পালন কৰি 5 বছৰমান কটালোঁ আৰু আমাৰ এতিয়া ধৰক যেহেতু আমাৰ মই ৰাইজৰ প্ৰতিনিধি গতিকে ৰাইজে মোক জনালে এতিয়া ধৰক মই মানে গোলোকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আমাৰ দেৱজিৎ কলিতাক মই কথাখিনি মই জনালোঁ আৰু তাৰ পৰা আহি মানে আমাৰ পুলিচ পাৰ্টি আহি গ'ল এতিয়া ধৰক গৰুখিনি জব্দ কৰি এতিয়া থানাৰ মানুহে লৈ গ'ল আৰু আমি ৰাইজে প্ৰত্যক্ষদৰ্শী হিচাপে আমি গৰুখিনি হেণ্ডঅভাৰ কৰি দিলোঁ আচ্ছা এতিয়া বৰ্তমান এনেকুৱা আগতো গৈছিল নেকি গৰুটো যাই থাকে আমাৰ নদী দি এতিয়া ধৰক এতিয়া বানপানী সময়ত এইবিলাক বস্তু চলি থাকে আমি কেইবাবাৰো এই নদী দি গৰু অহা যোৱা কৰি আমি থানাৰ মানুহক জনাইছোঁ আৰু গৰুও জব্দ কৰিছে এতিয়া ইয়াত মানে এটা পুলিচ মানে পেট্ৰলিং থাকিব লাগে গৰুবিলাক ধৰাৰ কাৰণে ব্ৰিজত আৰু আমি যাতে এইবিলাক দুৰ্নীতি কাৰ্য যাতে বন্ধ থাকে এইখিনি আমি প্ৰশাসনক আৰু আৰক্ষী বিষয়ক আমি অৱগত মানে কৰাৰ কাৰণে ৰাইজে আমি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি ৰাইজৰ তৰফৰ পৰা আমি যাতে এইখিনি যাতে দুৰ্নীতি বন্ধ হয় যাতে আমি গোলোকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক যাতে এইখিনি দায়িত্ব যাতে টহল দি থকাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ গোলোকগঞ্জৰ পৰা অপ্ৰিয়ল হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং